বাস্তৱসন্মত হওঁ, সকলোৱে মিলিজুলি থাকোঁ। কংগ্ৰেছে এনেকৈ আমাক পৰীক্ষা কৰিবৰ কাৰণে কংগ্ৰেছে এতিয়া কৈ দিয়া নাই যে আমি মানে ফৰ্মেল তেওঁলোকে কোৱা নাই, কিন্তু এইটো এৰি দিছে মানে যে তোমালোকে সন্তুষ্ট হ'ব নাই, আমাক টেষ্ট কৰিব খুজিছে। এইবিলাক 2 নম্বৰী কাম কৰি থাকি লাভ নাই। অসম জাতীয় পৰিষদ আৰু আপোনালোকৰ ৰাইজৰ দলৰ মাজত যি সংঘাত বুলি ক'ব লাগিব, আদৰ্শগত মিল নাই। লুৰিণজ্যোতি গগৈয়ে এটা কথা কওঁ বাইদেউ, এটা কথা কওঁ যে অসমক ভাল পোৱা মানুহবিলাকে এইটো বিচাৰেনে নাই যে আঞ্চলিক দলবিলাক একলগ হ'ব। অসমক ভাল পোৱা মানুহবিলাকে, জাতীয়তাবাদী মানুহবিলাকে আৰু আপোনাৰ কা বিৰোধী মানুহবিলাকে, অসমীয়া জাতিটোক সঁচাকৈ ভাল পোৱা মানুহবিলাকে চবেই বিচাৰে যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ এওঁলোক একলগ হ'ব। অখিল গগৈ, লুৰিণজ্যোতি গগৈ একলগ হ'ল। কিন্তু লুৰিণজ্যোতি গগৈৰ কথাবিলাকত বাৰু একলগ হোৱাৰ কিবা সুৰ বা অসমীয়া মানুহক, অসমৰ মানুহক সন্মান কৰাৰ কিবা এটা সুৰ দেখিছেনে? আমি যেতিয়াই গাঁৱলৈ যাওঁ, আপুনি ইয়ালৈ আহিছোঁ, আপুনিয়ে লগে লগে সুধিছে যে আপোনালোকৰ দল এতিয়া একলগ হ'বনে নহ'ব, লুৰিণজ্যোতি গগৈচোন এনেকৈ কৈছে। আমি য'তেই যাওঁ, গাঁৱৰ মানুহ হওক, টাউনৰ মানুহ হওক, বাগানৰ মানুহ হওক, সকলোৱে এটাই কথা কয় যে লুৰিণ আৰু অখিল আপোনালোক একলগ হওক, ৰাইজৰ দল আৰু অখিল গগৈ একলগ হওক। সেইকাৰণে ৰাইজৰ আহ্বানৰ প্ৰতি, সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু আহ্বান জনোৱাৰ পাছত সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম জাতীয় পৰিষদে এখন 4জনীয়া কমিটিও বনাই দিছিলে আৰু আমাৰ দলৰ পিনৰ পৰা 4জনীয়া এখন কমিটি বনাই দিছিলে। 4-5বাৰমান বৈঠকো হ'ল আৰু পজিটিভ ৰিজাল্টো ওলালে। ৰিজাল্ট ওলোৱাৰ পাছত কিন্তু দেখা গ'ল যে হঠাতে ওপৰৰ পৰা মানে হঠাতে কৈ দিলে যে নাই, আমি লগ নহওঁ, আমাৰ আদৰ্শগত মিল নাই। যদি আদৰ্শগত মিলেই নাই, কমিটিখনটো কেলৈ বনাইছিলা? 2টা পাৰ্টি লগ হ'বৰ কাৰণে, একত্ৰীকৰণ কৰিবৰ কাৰণে। এতিয়া দেখিছোঁ লুৰিণজ্যোতি গগৈয়ে এটা অজুহাত দিছে যে বিজেপিয়েহে এই একত্ৰীকৰণ বিচাৰিছে। কোনোবা এজন সাংসদৰ কথা কৈছে যে প্ৰতিদিন টাইমৰ এটা কনক্লেভত সাংসদজনে কৈছিলে যে মানে ৰাইজৰ দল আৰু একত্ৰিত হ'ব লাগে। একত্ৰিত কিয় নহয়? মইতো জনামতে তেওঁ মানে আমাক ইনচাল্ট কৰি কৈছিলে যে তোমালোকতো একত্ৰিত হ'বই নোৱাৰা, তোমালোকে এনেই চলাই থাকা, তোমালোকে একলগটো হ'ব নোৱাৰা, চোৱাচোন কেতিয়া লগ হোৱা তোমালোক, এইবুলি আমাক ইনচাল্ট কৰিছিলে, তাচ্ছিল্য কৰিছিলে। আৰু সেইটোকে এতিয়া যদি লুৰিণজ্যোতি গগৈয়ে তেওঁ এই বিষয়টোৰ পৰা পলোৱাৰ এটা উপায় হিচাপে যদি এইটোক ব্যৱহাৰ কৰে, তেতিয়াহ'লে তাৰ পৰা কিবা কাম হ'ব নেকি কওক? লুৰিণ অকণমান মানে হতাশাত আছে। গতিকে মই ভাবোঁ যে লুৰিণে অলপ দুদিনমান ৰৈ কথাটো বিবেচনা কৰক। হ'লে ভাল, নহ'লেও আমাৰ আপত্তি নাই দেই। আমি জোৰ চোৰ একো দিয়া নাই। আকৌ আমি খালি বিচাৰিছোঁ যে এইটো হ'লে ভাল হয়, অসমীয়া জাতিৰ উন্নতি হ'ব। আৰু যদি নহয় আৰু তেখেতে নহ'ব বুলি কৈ দিছে, সেইটোতো আমাৰ আপত্তি নাই দেই, একেবাৰে আপত্তি নাই। নহ'লেও আমাৰ আপত্তি নাই, লোকচান আমাৰ নহয়। লোকচান অসম জাতীয় মানে মই দেখিছোঁ যে তিনি গগৈ একতাটোৱে অসমীয়া মানুহৰ মাজত একদম সাংঘাতিক ধৰণৰ এটা এক্সাইটমেণ্ট আনি দিছিলে যে এইবাৰ আমি বিজেপিক হৰুৱাব পাৰিম, হয়নে? যোৰহাট একদম সাংঘাতিক ধৰণে, যোৰহাটত আমি ছাকচেছফুলো হৈ গ'লোঁ। এটা সাংঘাতিক ধৰণৰ এটা এক্সাইটমেণ্ট, এটা উত্তেজনা আনি দিছিলে, ৰাজনৈতিক উত্তেজনা, যে এইবাৰ বিজেপি একদম নদীত পৰিবগৈ আৰু খালত পৰিব, কাৰণ তিনি গগৈ লগ হৈছে। এতিয়া তিনি গগৈৰ ভিতৰতে লুৰিণে এতিয়া ক'বলৈ ধৰিছে লাহে লাহে, তিনি গগৈ কনচেপ্টটো বিজেপিয়েহে দিয়া। এইবিলাক নহয় দেই। আমি সকলোৱে, অসমীয়া মানুহে বিচাৰিছে, আমি তিনি গগৈ মানে তিনি গগৈ তিনিটা উপাধি নহয়, তিনিটা আহোম নহয়। তিনি গগৈ মানে তিনিটা ৰাজনৈতিক ধাৰা, এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক ধাৰা, বিজেপি বিৰোধী ৰাষ্ট্ৰীয় ৰাজনৈতিক ধাৰা কংগ্ৰেছ,